জীৱনৰ কথা যি ভৱিষ্যত প্ৰজন্ম আছে অনাগত প্ৰজন্ম আছে তেওঁলোকৰ যি যাত্ৰা যি পথ সেই পথৰ বিষয়ে আমাৰ জীৱনৰ মূল্যবোধৰ শিক্ষা আমি হয়তো তেনেকুৱা এখন চিনেমাৰ পৰাও পাব পাৰোঁ। গতিকে ঠিক তেনেদৰে নাটকৰ ক্ষেত্ৰতো নিশ্চয় একেই কথা হয়। আমি উপলব্ধি কৰোঁ যে নাটক এখন যিহেতু প্ৰথম দিনা থকা দ্বিতীয় দিনা থকা আৰু তৃতীয় দিনা থকা নাটকৰ মাজত আমি দৰ্শকৰ মাজত যি এটা দেখোঁ যে সকলোৱে দ্বিতীয় দৰ্শনী চাব বিচাৰে, কাৰণ দ্বিতীয় দৰ্শনী সদায় দুটা বা তিনিটা শ্ব' হয়। প্ৰথম দৰ্শনী নাটকখন বহুতেই নাচায়, কিন্তু আমি যেতিয়া পাছত সমীক্ষাত দেখা পাওঁ যে যিবিলাক থিয়েটাৰ অকল সূৰ্য থিয়েটাৰৰ কথাই মই ক'ব খোজা নাই, যিবিলাক থিয়েটাৰ প্ৰদৰ্শিত হৈ থাকে আমাৰ অসমত, যে প্ৰথম দৰ্শনী নাটকখন হয়তো আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে আমাৰ যুৱ প্ৰজন্মৰ কাৰণে সুন্দৰ বাৰ্তা এটা সেই প্ৰথম দৰ্শনী নাটকখনতে হয়তো সন্নিৱিষ্ট হৈ আছিলে। গতিকে মই সমূহ ৰাইজক আহ্বান জনাম, আপোনালোকে আস্থাৰ আমন্ত্ৰণত অহা সূৰ্য থিয়েটাৰৰ দুইখন নাটক আপোনালোকে উপভোগ কৰক, আস্থাক আৰু সবল কৰক। আস্থা আমাৰ এই অঞ্চলৰ আস্থা হৈ থাকক। অনাগত সময়তে আস্থাই আমাৰ এই অঞ্চলৰ, মই যিহেতু শিক্ষাৰ লগত জড়িত, মই নিশ্চয়কৈ এটা কথা আপোনালোকক মই অনুৰোধ জনাম, যাতে আপোনালোকে যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আমাৰ এই অঞ্চলৰ পৰা ওলাই আহে প্ৰতি বছৰে, আমি পাৰ্যমানে আমি সহায় কৰিব চাওঁ আমাৰ ফালৰ পৰাই। তাৰে মাজতো বহুত সংখ্যক ছাত্ৰ ছাত্ৰী ৰৈ যায়, যিয়ে হয়তো আৰ্থিক অনাটনৰ কাৰণে নিজৰ সপোনৰ অনুষ্ঠানখনত পঢ়িব নোৱাৰে, নিজৰ সপোনৰ কলেজখনত পঢ়িব নোৱাৰে, এডমিশ্যন ল'ব নোৱাৰে। গতিকে মই আস্থাক আহ্বান জনাম, তেনেকুৱা ছাত্ৰ ছাত্ৰী আপোনালোকে বিচাৰি উলিয়াওক, আৰু যদি আমাৰ লগত যোগাযোগ কৰে নিশ্চয়কৈ আমিও যিমান পাৰোঁ তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীক আমি সহায় কৰিম, প্ৰতি বছৰে সহায় কৰি আহিছোঁ। গতিকে মই বৰ বিশেষ নকওঁ, মোৰ হাতত টিকেট আহিছিলে আস্থা চাৰ্কল, আৰু আস্থা চাৰ্কলৰ প্ৰথম দিনাৰ মোৰ তাত প্ৰথম নিশা মোৰ চকুলোৰে একাপ চাহ, মৃত্যুৰ আবেদন নামটোৱে কিবা বেলেগ ধৰণৰ লাগিছে, নিশ্চয় নাটকো ভাল হ'ব, আপোনালোক সকলোৱে আহিব। আস্থা চাৰ্কলৰ মূল্য হৈছে 400 টকা, আৰু এইটো এজনীয়া টিকেট হয়। গতিকে সকলোকে আহ্বান থাকিব, আপোনালোকে থিয়েটাৰখন আপোনালোকে উপভোগ কৰক, আস্থাক সবল কৰক, এই অঞ্চলটো সবল কৰক। ধন্যবাদ। মই পুনৰবাৰ আস্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সভাপতি মহোদয় আৰু প্ৰত্যেকজন আস্থাৰ লগত জড়িত প্ৰত্যেকজন মানুহক প্ৰথমতে নমস্কাৰ কৃতজ্ঞতা জনাইছোঁ। মঞ্চত উপবিষ্ট থকা আমাৰ বুঢ়াগাঁও পঞ্চায়তৰ সভাপতি মহোদয়, চিগমা পইণ্টৰ স্বত্বাধিকাৰী মহোদয় তথা গাঁৱৰ সকলো ৰাইজক নমস্কাৰ। প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এটা সুন্দৰ অনুষ্ঠানে মোক নিমন্ত্ৰণ কৰাৰ কাৰণে। আমাৰ খণ্ডকাৰ ডাঙৰীয়া ইমান গৈছিলে মোক যে কৈছিলে টিকেট আপুনি উন্মোচন কৰিব আহিব লাগিব। মই বস্তুটো সুধিলোঁ আস্থা একচুৱেলি হয় কি? তেওঁ ক'লে যে এটা সংস্থা য'ত আমি দুখীয়া ৰাইজক, মেইনলি সমাজৰ দুখীয়া যিখিনি ৰাইজৰ স্বাস্থ্য হওক, শিক্ষা হওক, তেনেকুৱাখিনি ক্ষেত্ৰত তেওঁ সহায়ৰ কথা ক'লে। মই পোনচাতেই তেখেতৰ অনুৰোধটো ৰক্ষা কৰি ইয়াত আহিলোঁ। যি কি নহওক, আমাৰ গাঁৱতো এটা আছে সূৰ্যোদয়, এটা ক্লাব হয়। মই যেতিয়া পঢ়ি আছিলোঁ, মোৰ চাকৰি কালৰ আগত মই ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ, এতিয়াও আছোঁ, কিন্তু প্ৰত্যক্ষভাৱে ক্ষেত্ৰত হওক, ইউনিফৰ্মৰ ক্ষেত্ৰত হওক, তেনেকুৱা ধৰণৰ পদক্ষেপ বৰ্তমানে লৈ আহিছে। ঠিক একেদৰেই আস্থাৰে নিমন্ত্ৰণ পাই মোৰ সেই পুৰণিৰ দিনবিলাকলৈ মনত পৰিছে, স্মৃতি আপোনালোকৰ আগত ৰোমন্থন কৰিছোঁ। মই আশা কৰোঁ যে আস্থাই জাকত জিলিকা হৈ পৰক, মাত্ৰ এই গুৱাহাটী নহয়, সমগ্ৰ এই জিলাখনতে বা অসমতেই এটা নাম কৰক। মোৰ ভাতৃতুল্য পণ্ডিত কলিতা, বুঢ়াগাঁও পঞ্চায়তৰ সভাপতি সৰজু চমুৱা ডাঙৰীয়ানী, বুঢ়াগাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ইউচুফ আলী, আমাৰ শংকৰদেৱ শিশু নিকেতনৰ নৱনিৰ্বাচিত সভাপতি তথা আমাৰ আস্থাৰ উপদেষ্টা তনুৰাম ডেকা ডাঙৰীয়া, আমাৰ